আচ্ছা, তো আমি লাষ্ট ভিডিঅ'ত 6 নম্বৰলৈকে কৰিলোঁ। আজি 7 নম্বৰটো চাওঁ। তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। তো আমাক কি উলিয়াব দিছে যে দশমিক সংখ্যাবিলাকৰ বৰ্গমূল উলিয়াব দিছে, ঠিক আছে। এতিয়া এই বৰ্গমূলটো আমাক যে উলিয়াব দিছে, আমি ইয়াতে কি ইউজ কৰিব লাগিব, আমি যে নৰ্মেল যিটো বৰ্গমূল উলিয়াবলৈ শিকিছিলোঁ সেই নিয়মটো ইউজ কৰিব লাগিব। তো তোমালোকৰ মনত আছেনে? যদি নাই অংকটো কৰিলে আই হোপ মনত পৰি যাব। অ'কে, তো সলিউশ্যন নম্বৰ 1 কিমান আছে? 1 2 মানে 12.25। আচ্ছা, তো ইয়াৰ বৰ্গমূল লাগে। তো আমি বৰ্গমূল উলিয়াবলৈ কি কৰিছিলোঁ, ইয়াক বৰ্গমূলৰ ভিতৰত লিখি লৈছিলোঁ প্ৰথম। তাৰপিছত আমি কি কৰিছোঁ যে আমি সোঁ ছাইডৰ পৰা আমি সোঁফালৰ পৰা বাওঁফাললৈকে দুটা দুটাকৈ আমি ভগাই লৈছিলোঁ যে এইটো দুটা হৈ গ'ল এটা জোৰ, তাৰপিছত এইটো এটা জোৰ হ'ল, ঠিক আছে। তো আমি এনেকৈ দুটা দুটাকৈ জোৰ বনাই লৈছিলোঁ। অ'কে, এতিয়া আমি কি কৰিম, এই প্ৰথম জোৰটো লওঁ, কিমান আছে এইটো 12। এইখিনিত আমি এনেকুৱা এটা সংখ্যা দিম যিটো স্কুৱাৰ কৰিলে 12তকৈ সৰু হয়। তাৰমানে 3 আহিব। কিয়? কাৰণ 3 এফালেও 3 দিম হা, ইয়াতে যি দিওঁ ইয়াতো সেইটোৱে দিব লাগে। চ' 3 3 গুণ কিমান হৈ গ'ল? 9, ঠিক আছে। চ' আমি সদায় এনেকুৱা এটা সংখ্যা দিম যাতে কি হয়, দুইটা পূৰণ কৰিলে এই 12টোতকৈ সৰু হ'ব। হ'বনে? বুজি পাইছা? ইয়াত যিটো দিওঁ ইয়াতো সেইটোৱে দিম, আৰু দুইটা কেনেকুৱাকৈ দিম যাতে দুইটা পূৰণ কৰিলে ইয়াত থকাটোতকৈ সৰু হয়। তো 3 3 গুণ 9 হ'ল। 4 কিয় নিদিলোঁ আমি? কাৰণ 4 4 গুণ কিমান? 16 হৈ গ'ল হয়, 12তকৈ ডাঙৰ হৈ গ'ল, সেইটো কাৰণে এইটো নলওঁ, ঠিক আছে। এতিয়া বিয়োগ কৰি দিয়া। তো এইটো 12 পৰা 9 গ'ল, কিমান থাকিল? 3 হ'লনে? এতিয়া এই দশমিকটো কি হ'ব? এই দশমিকটো ওপৰলৈ গুচি যায়, ঠিক আছে। তাৰপিছত কি আছে? 25। এতিয়া যে এইটো আমি জোৰকৈ লৈছিলোঁ ন, চ' 2 5 দুইটা আছে, গতিকে দুইটা একেলগে তললৈ নামি আহে। নৰ্মেল হৰণত কি হৈছিল? এটা আহিছিল, বাট ইয়াতে কি হ'ব, যিহেতু দুইটা আমি জোৰ হিচাপে লৈছোঁ, গতিকে দুইটা তললৈ নামি আহিব। তাৰমানে আমি তলত কিমান পালোঁ? 325। অ'কে, এতিয়া এইটো চাইডলৈ আহা। এফালে কিমান আছিল? 3। ওপৰত কিমান আছিল? 3। দুইটা যোগ কৰি দিয়া। 3 3 কিমান হ'ল? 6 হ'ল। তো 6টো আমি পালোঁ, ঠিক আছে। এতিয়া এই 6টো পোৱাৰ পিছত আমি এতিয়া ওপৰত কি লিখিম আৰু এইখিনিত কি লিখিম সেইটো ডিপেণ্ড কৰিব ইয়াত কি আছে। চোৱা, এককৰ ঘৰত 5 আছে, ঠিক আছে। চ' কি সংখ্যাক আমি বৰ্গ কৰিলে 5 পাম? তো ডেফিনেটলি আমি কি কৰিম যে 5ক বৰ্গ কৰিলে আমি এককৰ ঘৰত 5 পাম, হয়নে? ইয়াত 6 আছে, তো এইখিনিত যদি মই 5 বহাওঁ এই সংখ্যাটো কিমান হৈ যাব? 65 নহ'ব জানো? তো 65 হ'লে ইয়াতো মই 5 বহাব লাগিব, তাৰমানে ইনটু 5 কৰি দিয়া। তো এইটো পূৰণ কৰি চোৱা, 5 5 25, 5 2 গ'ল, 6 5 30 2 32 মিলি গ'লনে? তো মই এইখিনিত কি বহাই দিম? 5 বহালোঁ। এতিয়া নিয়মটো কি হয় যে মই ইয়াত যিটো বহাম এই ওপৰটো সেইটোৱে বহাব লাগিব। তো ওপৰটো 5 বহাই দিলোঁ, লাষ্টত গৈ এইটো আৰু এই গোটেইটো পূৰণ কৰিম। তো 5 5 গুণ 25, 5 2 গ'ল, 5 6 গুণ 30, 30 2 32। তো মিলি গ'ল, 0 থাকিল, গতিকে আমাৰ এইখিনিতে অংকটো শেষ। গতিকে 12.25ৰ বৰ্গমূল কিমান পালোঁগৈ আমি? এইটো, অৰ্থাৎ 3.5, ঠিক আছে। আচ্ছা, তো নেক্সটটো কিমান আছে চোৱা। 2 নম্বৰটো দিয়া আছে আমাৰ 24.01। একে নিয়ম হয়, চোৱা যে 24.01টো আমি এনেকৈ লৈ ল'লোঁ বৰ্গমূলৰ ভিতৰত। আগৰ নিচিনাকৈ আমি তাক দুটা দুটাকৈ সজাম। এইটো দুটা হৈ গ'ল, এইটো দুটা হৈ গ'ল, হ'লনে? এতিয়া আমি প্ৰথমটো ল'ম, অৰ্থাৎ 24। তো 24তকৈ সৰু বৰ্গ সংখ্যা কি আছে, যে কি সংখ্যাক আমি বৰ্গ কৰিলে 24তকৈ আমি সৰু পামগৈ। চোৱা, 4 ল'ব পাৰোঁ, 4 4 গুণ 16 হ'ল। 5 ল'ব পাৰিমনে? নোৱাৰোঁ, কাৰণ 5 5 গুণ 25, 24তকৈ ডাঙৰ হৈ গ'ল, গতিকে আমি কি ল'ম? 4। তো ইয়াত যদি 4 দিওঁ, ওপৰতো 4 দিব লাগে, লাষ্টত দুইটা পূৰণ কৰি দিয়া। 4 4 গুণ 16 হ'ল, 16টো লিখিলোঁ, বিয়োগ কৰা। এতিয়া 24ৰ পৰা 16 গ'ল, কিমান থাকিল? 8 হ'ল। তাৰপিছত এই দশমিকটো সদায় কি হয়, ই ওপৰলৈ গুচি যায়, ওপৰলৈ গ'লগৈ, তাৰ পিছৰকেইটা তললৈ নামি আহে, অৰ্থাৎ 0 1 দুইটা একেলগে আহিব। তো 0 1 তললৈ নামি আহিল, ঠিক আছে। আচ্ছা, এতিয়া নেক্সট কি কৰিছিলোঁ আমি, যে এইটো 4 যোগ কৰিছিলোঁ, 4 4 কিমান? 8। তো 8টো ইয়াত লিখিম, হ'ল। লিখাৰ পিছত ইয়াতে আমি এটা সংখ্যা দিম। তো ইয়াত যিটো সংখ্যা দিওঁ ওপৰটো সেইটোৱে দিব লাগিব, আৰু লাষ্টত কি হ'ব, সেইটোৱে এই গোটেই দুইটাকে পূৰণ কৰি আমি এইটো বা ইয়াতকৈ সৰু পাব লাগিব। এইখিনিত কি সংখ্যা দিম এতিয়া চোৱা, ইয়াত এককৰ ঘৰত 1 আছে,
তো কোনটো সংখ্যাক আমি বৰ্গ কৰিলে এককৰ ঘৰত 1 পাওঁ 9 কৰিলে পাওঁ গতিকে আমি কি দিওঁ 9টো দি চাওঁ 9 দিলে এইখিনি যদি মই 9 বহাই দিওঁ এইটো কি হৈ যাব 89 হৈ গ'ল তো ইয়াত 9 দিয়াৰ লগে লগে ওপৰতো 9 আহিব দ্যাট মিন্স ইনটু 9 তো 9 9 গুণ 81 1 8 সকলি 9 গুণ 62 8 80 801 আছে নে 801 মিলি গ'ল গতিকে আমি এইখিনিত কি বহাম 9 তো ইয়াত নহ'লে ওপৰতো 9 আৰু এইকেইটা 9টোৱে এই 9টোৱে কি হ'ব এই গোটেইটো পূৰণ হ'ব তাৰমানে আমি 801 পাম মিলি গ'ল গতিকে এইটো 0 সো আমাৰ এনসাৰটো পালোঁ আমি যে √24.01 ইকুৱেল টু কিমান হয় 4.9 ঠিক আছে ওকে তো তিনিটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিলে তো এই তিনিটো তোমালোকৰ হোমৱৰ্ক সেম মেথড হয় তোমালোকে কৰিবা ওকে মই 4টো কৰাই দিছোঁ তো 4টো কি আছে 102.01 নম্বৰ 4টো আছে 102.01 ঠিক আছে আগৰ নিচিনাকৈ আমি তাক কি কৰিম √over চিনৰ ভিতৰত লিখিম তাৰপিছত নেক্সট কি আছিল যে এফালৰ পৰা আমি দুটাকৈ ল'ম দুটা ল'লোঁ এইটো দুটা ল'লোঁ আৰু এইটো এটাহে আছে গতিকে এই অকলে থাকিব আৰু যেহেতু তাৰ লগত বাও চাইডে আৰু নাই গতিকে সি তেনেকৈ থাকিব এতিয়া আমি প্ৰথমটো ল'ব লাগে তো প্ৰথম 1 আছে গতিকে 1 থাকিলে সদায় 1 আহে যদি 1 থাকে ইয়াতো 1 আহিব ইয়াতো 1 আহিব ওকে 1 গুণ কিমান পালোঁ আমি 1 হ'লে এতিয়া এইটো বিয়োগ কৰিলে কি হ'ব 1 পৰা 1 গ'ল 0 তাৰমানে এইটো একো নিলিখোঁ আৰু এই দুটা আমি নমাই আনো দুইটা একেলগে নামি আহিলে 2 থাকিব বুজি পাইছা ওকে তো কি হৈছে এই 0টো নামি আহিল তো 2 হ'ল ঠিক আছে এতিয়া এফালে কি হ'ব একে একে যোগ হৈছিলে তো একে একে 2 পালোঁ আমি ওকে একে একে 2 পালোঁ এতিয়া এই দুটা একে হ'লনে ইয়াতো 2 আছে ইয়াতো 2 আছে তো যদি এই দুটা একে হয় তাৰমানে ওপৰত এটা শূন্য দিব লাগিব আমি ঠিক আছে যদি ইয়াতে আৰু ইয়াতে থকা দুটা একেই তেন্তে আমি ওপৰত এটা কি দিব লাগিব 0 দিব দিলোঁ এতিয়া ওপৰত যদি শূন্য দিয়া যায় তেন্তে তলতো এইখিনিটোতো সেই একেটা সংখ্যাই দিয়া যায় দিব লাগে নিয়ম মতে তো 0 হ'লে ইয়াতো 0 এতিয়া নেক্সট আমি কি কৰোঁ পূৰণ কৰি দিওঁ যেহেতু এইটোৱে এইটো গোটেইটো পূৰণ কৰিব লাগে তো 0 লগত কিবা এটা সংখ্যা পূৰণ কৰা মানে 0 পাম হ'ল বিয়োগ কৰি দিয়া 2 পৰা 0 গ'ল 2 ঠিক আছে ওকে এতিয়া নেক্সট কি কৰিম আমি এই দশমিকটো ক'লৈ যাব এতিয়া ওপৰলৈ গুচি যাব তাৰপিছত কি আছে 01 তো এইটো দুইটা একেলগে তললৈ নামি আহিল হ'লনে ওকে এতিয়া এফালে আমি কি ল'ম এতিয়া মন কৰিবা এইখিনিত আমি কি ল'ম এই যিটো পাইছিলোঁ 20 ইয়াৰ লগত আমি কি কৰোঁ সেইটো যোগ কৰি দিছিলোঁ হয়নে তো 20 যোগ 0 তাৰমানে 20 নহ'ব জানো হ'ল এতিয়া আমি কি কৰোঁ ইয়াত চোৱা 1 আছে এফালে কি আছে 20 আছে সেইটো 20 আৰু 1 এটা গতিকে এইখিনিত 1 এটা দিলে মিলি গ'ল নেকি 201 ইয়াত 1 দিয়া মানে ওপৰতো আমি 1 এটা দিব লাগিব ঠিক আছে তো সেই 1টোৱে এই গোটেইটোক আকৌ পূৰণ তাৰমানে 201 পাম গতিকে মিলি গ'ল তো 0 থাকিল তো আমাৰ অংকটো এইখিনিতে শেষ ডেট মিন্স 102.01 বৰ্গমূল কিমান পালোঁগৈ আমি 10.1 I hope তোমালোকৰ ক্লিয়াৰ হৈছে ওকে নেক্সট মুভিং টু দ্য কুৱেশ্যন 8টো কি দিয়া আছে যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তো এইটো MCQ টাইপ দিছে ঠিক আছে অবজেক্টিভ টাইপ কুৱেশ্যন যে ইয়াতে 4টা অপশ্যন দিয়া আছে এটা সুধিছে যে এইকেইটাৰ ভিতৰত কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তো অযুগ্ম বিচাৰিছে আমাক গতিকে আমি অযুগ্ম সংখ্যাটো বিচাৰিম তো ইয়াতে অযুগ্ম আছে এইটো এককৰ ঘৰত 9 এইটোৱে অযুগ্ম হয় গতিকে আমাৰ এনসাৰ হ'ব দিছ 169 ঠিক আছে বাকীকেইটা চবতে যুগ্ম এইটো 6 এইটো 6 এইটো 4 এইবিলাক চব যুগ্ম এইটো অযুগ্ম 9 আছিলে গতিকে এইটোৱে আমাৰ এনসাৰ হ'ল বিটো কি আছে চোৱা তলৰ কোনটোৰ একক স্থানত 1 থাকিব আচ্ছা একক স্থানত 1 থাকিব মানে কি আমি এককৰ ঘৰত যিটো আছে তাক বৰ্গ কৰি চাম তো 9 9 গুণ 81 হয় 81 ইয়াৰ এককৰ ঘৰত 1 আছে গতিকে এইটোৱে এনসাৰ কি হ'ব 1টো হ'ব তো বিৰ কাৰেক্ট এনসাৰ 1 বাকীকেইটাত বেলেগ বেলেগ হয় 86 গুণ 16 6 আহিব 8 8 গুণ 64 4 আহিব ইয়াত 6 আহিব এইটো 4 আহিব এইটোতো 0 আহিব গতিকে এইকেইটা নহয় সো 1 ইজ দ্য কাৰেক্ট এনসাৰ চিটো কি দিছে চোৱা 18 স্কোৱাৰ প্লাছ 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আচ্ছা এনেকুৱা যেতিয়া দিয়ে এইটো চোৱা 18 তাৰ পিছৰটো এইটো 19 হয়নে মানে কণ্টিনিউ
কণ্টিনিউৱাছ হয় ইহঁতে দুইটা কি ক্ৰমিক সংখ্যা হয় যে 18 19 তেনেকুৱা যদি থাকে আৰু সিহঁতে যদি স্কুৱাৰৰ মাজৰ সংখ্যাবিলাক বিচাৰে আমাক তেন্তে আমি কি কৰিম সৰুটো ল'ম সৰুটো কিমান ইয়াত 18 তো সৰুটো কিমান যে 18 ঠিক আছে তো সৰুটো লৈ পেলাই আমি তাক দুয়ে পূৰণ কৰি দিম তো 18 দুগুণ কিমান হ'ব 36 গতিকে আমাৰ এনচাৰ কিমান এইটো হ'ব বুজি পাইছে যিটো সৰু থাকে সেইটো লৈ তাক দুয়ে পূৰণ কৰি দিম যিটো পাওঁ সেই সিমানটা সংখ্যাই সিহঁত দুটাৰ মাজত থাকিব দিটো চোৱা কি দিছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয় আচ্ছা বৰ্গ সংখ্যা নহয় সেইটো ক'বলৈ আমি কি চাব লাগিব যে আমি এককৰ ঘৰবিলাক চাব লাগিব ঠিক আছে চ' আমি কি জানো যে এককৰ ঘৰত যদি 2 3 7 আৰু 8 থাকে এককৰ ঘৰত যদি এই চাৰিটা থাকে 2 3 7 8 তেন্তে সেই সংখ্যাবিলাক বৰ্গ সংখ্যা নহয় তো ইয়াত চোৱা এককৰ ঘৰত ক'ত 2 আছে বা 3 বা এইকেইটা আছে এইটো দেখিছোঁ নেকি এইটো 2 নম্বৰ এইটো 2 আছে তো ইয়ে বৰ্গ সংখ্যা নহয় ঠিক আছে বা ক'ৰবাত যদি 3 থাকে এককৰ ঘৰত যদি 3 থাকিল হয় সেইটোও নহ'ল হয় 7 থাকিলেও নহয় 8 থাকিলেও নহয় অ'কে ক্লিয়াৰ হৈছে নেক্সট ই তো আমাক দিয়া আছে কি এইটো বস্তু দিয়া আছে যে √2025 = 45 হ'লে √20.25 কিমান হ'ব তো আমাক 20.25 এইটো উলিয়াব লাগে এতিয়া চোৱা ইয়াতে যে এইটো 20.25 আছিলে 20.25 চ' তাকটো আমি এনেকৈও লিখিব পাৰোঁ ন যে দশমিকটো যদি মই উঠাই দিওঁ কি হ'ব 2025 দুঘড়ী দশমিক উঠাইছোঁ গতিকে 100ৰে হৰণ অ'কে তো এতিয়া এই √টো দুইটাতে আছেনে নাই ওপৰতো সি গুচি যাব তলতোতো গুচি আহিব এই √টো যিহেতু দুইটাতে আছে গতিকে ওপৰতো গ'ল তলতো আহিল এতিয়া ওপৰত 2025 এইটো ভেলু আমাক দি থৈছে নহয় প্ৰথমতে কিমান দিছে 45 তো 2025 জেগাত আমি লিখি দিম 45 অ'কে 45 লিখি দিলোঁ আৰু তলটোত কি আহিব √100 √100 মানে কিমান 10 তো গতিকে 45/10 তাৰ মানে কিমান 4.5 বুজি পাইছা চ' আমাৰ এনচাৰটো কোনটো হ'বগৈ অপশ্যন নম্বৰ 2 অ'কে তো ইয়াতে আমাৰ R1টো শেষ আই হোপ তোমালোকে বুজি পালা আৰু যোনে আগৰ ভিডিঅ'কেইটা চোৱা নাই তো মোৰ চেনেলতে দিয়া হৈ আছে চাই ল'বা অ'কে থেংক ইউ